চিপাঝাৰ সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ জয় জয় ময় চিপাঝাৰ সমষ্টিৰ চাৰিওটা জিলা পৰিষদ সমষ্টি বিজেপি আৰু অগপ মিত্ৰজোঁটে দখল কৰি তছনছ কৰি পেলাই কংগ্ৰেছক। তাৎপৰ্যপূৰ্ণ যে হাজৰিকাপাৰা কুৰুৱা সমষ্টিত বিজেপি প্ৰাৰ্থী পৰিস্মিতা নাথ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে দেওমৰনৈ টেঙাবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকাই কংগ্ৰেছ প্ৰাৰ্থী সুৰেন চহৰীয়াক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হয়। সেইদৰে পথৰুঘাট দুনি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কণিকা বৈশ্যক পৰাজিত কৰি বিজেপিৰ ৰূপালী দেৱী আৰু বৰদলগুৰি ডুমনিচকী সমষ্টিত অগপ প্ৰাৰ্থী চন্দিচৰণ চৌধুৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী বাহাৰুল ইছলামক বিপুল ভোটত পৰাভূত কৰি জিলা পৰিষদলৈ নিৰ্বাচিত হয়। সমষ্টিটোৰ চাৰিওটা জিলা পৰিষদ সমষ্টিত দখল কৰি উৎফুল্লিত হৈ হেমন্ত কুমাৰ ডেকা, ৰূপালী দেৱী আৰু চন্দিচৰণ চৌধুৰীয়ে AIN লাইভৰ আগত কি ক'লে শুনক। নিউজ ডেস্ক AIN লাইভ। মই আজি খুব গৌৰৱ অনুভৱ কৰিছোঁ, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হৈ আজি এনেধৰণে বিজয় সাব্যস্ত কৰাটো এয়া ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে গৌৰৱৰ বিষয়। আৰু এই জয় মই আমাৰ জনগণৰ জয় বুলি কৈছোঁ। এই জয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জয়, আৰু এই জয় আমাৰ বিশেষকৈ গ্ৰামোন্নয়নৰ কাৰণে সকলো গ্ৰাম্য জনতাৰ জয় বুলি মই অভিহিত কৰিছোঁ। মই এটা কথাই ক'ম আপোনালোকক যে কংগ্ৰেছ চৰকাৰে গত দিনসমূহত যেতিয়া কংগ্ৰেছ চৰকাৰ গঠন হৈছিল, প্ৰায় স্বাধীনতাৰ বেছিখিনি সময়, স্বাধীনতাৰ পিছৰ পৰা বেছিখিনি সময় কংগ্ৰেছ দলে শাসন কৰিছিল। এই শাসন কৰা সময়খিনি কেৱল আভুৱা ভৰা ৰাজনীতি, কেৱল সস্তীয়া ৰাজনীতি কৰি তেওঁলোকে সময় পাৰ কৰিছিল। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মূল্যবোধৰ ৰাজনীতি কৰিছে, আজি বিকাশৰ ৰাজনীতি কৰিছে। আজি একেবাৰে দুখীয়াৰ দুখীয়া যিজনক আমি অন্তৰ্দয় বুলি কওঁ, যিজনক আমি শেষৰ শাৰীৰ একেবাৰে শেষৰজনক লক্ষ্য কৰি লৈ যি আগবাঢ়িবৰ কাৰণে বিকাশৰ যাত্ৰাত অৱতীৰ্ণ হৈছে, ইয়াত ৰাইজ আচলতে একত্ৰিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত। পোনপ্ৰথমে আপোনালোকৰ আটাইকেইটা চেনেলৰ জৰিয়তে মই গোটেই ৰাইজক জনতাক মই নমস্কাৰ জনাম। আজি মোৰ মনৰ কথা সোধা হ'ল। এই মোৰ মনটো বহুত উৎসাহী, অকল মোৰ নহয়, এই বিষয়টোৱে মোৰ নহয়, যিটো ৰাইজৰ। আমি এটা ছবিহে, যিটো নীতিমতে এটা ছবি লাগে, এজন প্ৰাৰ্থী লাগে, সেয়াহে। তাৰ বাহিৰে বাকীখিনি আটাইখিনি ৰাইজৰ। আৰু আজি এই আনন্দ, উৎসাহ, উদ্দীপনা বা যিটো বিজয় বুলি ক'ম, এই বিজয় ৰাইজৰ। আৰু বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছিলোঁ নহয়, হয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিজয়। ৩ নম্বৰ বৰদলগুৰি ডুমনিচকী জিলা পৰিষদ সমষ্টিৰ পৰা মই মিত্ৰ দলৰ প্ৰাৰ্থী আছিলোঁ, আৰু দলৰ নেতা কৰ্মী সমন্বিতে সকলোৱে মোক যথেষ্ট মৰম আদৰেৰে আজিৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেখেতসকলে মোক সহায় কৰিছে। গতিকে প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই আমাৰ দলৰ অসম গণ পৰিষদ আৰু বিজেপি দলৰ সন্মানীয় বিষয়ববীয়াসকল আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু মোৰ সমষ্টিৰ যিসকলে মোক ভোট দি জয়যুক্ত কৰা তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। অৱশ্যে কংগ্ৰেছৰ কথাখিনি চাওক, কংগ্ৰেছ বুলি কওঁতে তেখেতসকল দলীয়ভাৱে আগুৱাই আহিছে, কিন্তু আমি আৰম্ভণিৰ পৰা এটা লক্ষ্য কৰিছোঁ যে আমাৰ চৰকাৰৰ যিটো দলীয় নেতৃত্বৰ যিটো এটা ষ্ট্ৰেটেজি, তেখেতসকলে যি ধৰণৰ কৰ্মসূচী মতে অসমৰ জনসাধাৰণক উপকৃত কৰিছে, আঁচনিসমূহৰ জৰিয়তে যি অসমক এটা প্ৰগতিৰ দিশত, বিকাশৰ দিশত আগবঢ়াই লৈ গৈছে, গতিকে দলটো যথেষ্ট আগুৱাই গৈছে, যথেষ্ট ওপৰত আছে। আৰু এটা কথা আপোনালোকক আমি জনাবলৈ পাই সদায় সুখী হৈছোঁ যে এখন চৰকাৰৰ 5টা বছৰৰ পিছত সাধাৰণতে দেখা যায় যে জনসমৰ্থন কমি আহে, কিন্তু মিত্ৰজোঁট চৰকাৰখনৰ যিমানে দিন গৈছে জনসমৰ্থন বৃদ্ধি হৈ আছে। গতিকে এই লৈ জনসাধাৰণ সুখী হৈছে, আৰু জনসাধাৰণে মই ভাবোঁ সকলো পক্ষই চৰকাৰৰ পক্ষত আহিছে। গতিকে বিৰোধী দলৰ যিগৰাকী নেতা বা যিগৰাকী প্ৰাৰ্থী, তেখেতসকলৰ লগত বিশেষভাৱে আৰম্ভণিৰ পৰাই যিহেতু মই কোনো ব্যক্তি দেখা নাই, গতিকে তেখেতসকলৰ ভোটৰ ব্যৱধানটো আমাতকৈ যথেষ্ট এটা পাৰ্থক্য আছে। আৰু আমি আজিৰ দিনটোত প্ৰায় 10,000 ভোটৰ ব্যৱধানত আগবাঢ়ি গৈছোঁ আৰু ইতিমধ্যে জয়ী হৈছোঁ। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।